এটা উদ্বেগজনক খবৰ, এটা ভয় লগা খবৰ। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি HIV আক্ৰান্তৰ সংখ্যা। এইবাৰ কাৰাগাৰৰ কয়দী হাজোটিৰ দেহত HIV। এয়া গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰ। কাৰাগাৰখনত এই মুহূৰ্তত আছে 1802 কয়দী হাজোটি। পুৰুষ 1719 গৰাকী, মহিলা 81 আৰু শিশু 2 গৰাকী। NDPS গোচৰত 335 অভিযুক্ত আছে কাৰাগাৰত। NDPS গোচৰত অভিযুক্ত পুৰুষ 294 আৰু মহিলা 41 গৰাকী। হঠাৎ সংবাদ মাধ্যমলৈ আহিল এটা বিশেষ খবৰ, যি খবৰে আপোনাকো শিহৰিত কৰি তুলিব। কাৰাগাৰৰ ভিতৰৰ 38 কয়দী হাজোটিৰ দেহত ধৰা পৰিছে মাৰাত্মক HIV পজিটিভ। HIVত আক্ৰান্ত 33 পুৰুষ 5 মহিলা। ড্ৰাগছৰ আসক্তিৰ বাবে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে HIV আক্ৰান্তৰ সংখ্যা। আৰু সেই একেই দৃশ্য গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত। প্ৰতিদিনে ড্ৰাগছ সেৱন নাইবা ড্ৰাগছ বিক্ৰীৰ গোচৰত বহু অভিযুক্ত আহিব লগা হয় কেন্দ্ৰীয় কাৰাগাৰলৈ, যাৰ বাবে এতিয়া কেন্দ্ৰীয় কাৰাগাৰত HIV আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 38 জনলৈ। কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত আছে এণ্টি ৰেট্ৰিঅ'ভাইৰেল টেষ্ট চমুকৈ ART কেন্দ্ৰ। ART কেন্দ্ৰত প্ৰতিদিনে কৰা হয় HIV পৰীক্ষা। কাৰাগাৰত আছে ইণ্টাৰগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ অৰ্থাৎ ICTC। HIV আক্ৰান্ত ৰোগীক প্ৰতিদিনে GMCHৰ HIV কেন্দ্ৰৰ পৰা যোগান ধৰা হয় দৰৱ। বিশেষকৈ NDPS আৰু সৰু সুৰা চুৰিৰ গোচৰত অভিযুক্তৰ দেহত পোৱা যায় HIV। সৰু সুৰা চুৰিৰ গোচৰত কাৰাৰুদ্ধ হৈ আছে 241 অভিযুক্ত। পুৰুষ 238ৰ বিপৰীতে 3 গৰাকী মহিলা। কিছুদিন জেলত থাকি ওলাই যাব HIVত আক্ৰান্ত অভিযুক্ত, আৰু বহু লোকলৈ HIV বিয়পোৱাৰ সম্ভাৱনা। এয়া বিপজ্জনক। বেলতলাৰ পৰা দেৱজিৎ কলিতাৰ সহযোগত বিনয় কলিতাৰ ৰিপৰ্ট, NKTV+ গুৱাহাটী।